ওম নমঃ শিৱায় নমস্কাৰ সকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ জুলাই মাহৰ 13 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি, তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ। আজি যুগ হ'ব ধ্ৰুৱ যুগ, আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে শকুনিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি। আজি জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে শূদ্ৰবন দেৱগণ মৰণত দুখনে যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 4:43 সূৰ্যাস্ত সম হ'ব 6:14। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। জুলাই মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি সোমবাৰ, মহাদেৱৰ দিন বুলি কৈছে। আজি যিমান পাৰে কামখিনি কৰাৰ আগতে ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰি ল'ব। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। একে সময়তে আজি এই সময়খিনিত ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰা দেখা পোৱা যাব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে কৈছে যে ধৈৰ্য সংযম বজাই ৰখাৰ দিন বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। যিকোনো কামত খৰখেদা নকৰিব। কামখিনি কৰোঁতে ধীৰে স্থিৰে শান্তি মনেৰে কৰক বুলি কৈছে। কাৰোবাৰ কথাত ভুল গৈ পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। আজি আপোনালোকৰ বাবে কৈছে যে এই সময়খিনিত কৈছে যে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন বা বেষ্ট দিন বুলি কৈছে। আজি বিবাদবোৰ কমাব, তৰ্ক পেচাল নকৰিব। শুভ ৰং হ'ব ৰঙা, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। আজি কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি কৰ্মক্ষেত্ৰত শক্তি আৰু নেতৃত্ব গুণে আপোনাক আগুৱাই লৈ যাব। সোমবাৰ চন্দ্ৰৰ দিন, আপোনালোকৰ বাবে মন শান্ত ৰাখিলে ডাঙৰ সিদ্ধান্তত সফল হ'ব। চৰকাৰী কৰ্মচাৰী কাম, পুলিচ সেৱা, খেল আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ছিনিয়ৰসকলৰ লগত মতানৈক্য হ'ব পাৰে, গতিকে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আৰু সহকৰ্মীসকলৰ পৰা সহায় পাব। আজি লোৱাৰ সিদ্ধান্তই ভৱিষ্যতে আপোনালোকক ভাল ফল দিব। আপুনি লোৱাৰ পৰিশ্ৰমে ভৱিষ্যতে ভাল ফল দিব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত কৈছে যে আয় ভালে থাকিব, ইনকাম হ'ব। খৰচো আপোনালোকৰ বাঢ়ি থাকিব। আজি বাহন, ইলেক্ট্ৰনিক সামগ্ৰী বা চিকিৎসাৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। আজি সোমবাৰৰ দিনটোত সম্পত্তি বা সোণত বিনিয়োগৰ বাবে দিনটো ভাল বুলি কৈছে। পুৰণা ধাৰ ঘূৰি আহিব পাৰে। জোৱা আৰু ৰিক্সি কামৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত উৎসাহ আৰু শক্তিৰ পৰিৱেশ থাকিব। মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মন দিয়ক বুলি কৈছে। ঘৰখনত কোনো শুভ কামৰ আলোচনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যক্ষ স্বভাৱে বিশেষকৈ প্ৰিয়জনক আকৰ্ষণ কৰিব, কিন্তু অতি জেদ আৰু খঙৰ বাবে তৰ্ক নহ'বলৈ চাব, যাতে তৰ্ক পেচালে সমস্যাবোৰ বৃদ্ধি নকৰে। বিবাহিতসকলে জীৱনসংগীক সময় দিয়ক বুলি কৈছে। সৰু সুৰা কথাক লৈ অহংকাৰ বেছি নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব, কিন্তু মূৰৰ বিষ, জ্বৰ আৰু ৰক্তচাপৰ বিশেষকৈ সমস্যা হ'ব পাৰে, গতিকে মন দিব লাগিব। অতি পৰিশ্ৰম আৰু খঙৰ বাবে স্বাস্থ্য বেয়া হ'ব পাৰে বুলি কৈছে। নিয়মীয়া আপোনালোকে ব্যায়াম কৰক, পানী আৰু ফল মূল বেছিকৈ খাওক বুলি কৈছে। গাড়ী চলোৱাৰ সময়ত, ৰন্ধা বঢ়াৰ সময়ত বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ, আত্মবিশ্বাস বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষা, খেল আৰু প্ৰশাসনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। শিক্ষকৰ পৰা প্ৰশংসা পাব, ছাপোৰ্ট পাব বুলি কৈছে, কিন্তু অস্থিৰ মনৰ বাবে মনোযোগ ভাঙিব পাৰে, গতিকে ৰুটিন মানি চলক বুলি কৈছে। উপায়স্বৰূপে সোমবাৰ ভগৱান শিৱ আৰু মা পাৰ্বতী পূজা কৰক বুলি কৈছে। শিৱ লিংগত জল আৰু বেলপাত অৰ্পণ কৰক বুলি কৈছে। গৰীব কোনো মানুহক মচুৰ দাইল, বগা বস্ত্ৰ দান কৰক বুলি কৈছে। ঘৰৰ পৰা ওলোৱাৰ আগতে মাতৃৰ আশীৰ্বাদ লওক আৰু কপালত ৰঙা তিলক লগাওক বুলি কৈছে। সাৱধান হ'ব লাগিব। খং আৰু অতি জেদ বেছি নকৰিব। শান্তভাৱে মানুহৰ লগত কথা পাতক। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভাবি চিন্তি লওক বুলি কৈছে। খৰখেদা নকৰিব। আইনী কাম আৰু চুক্তিৰ কাগজ পত্ৰ ভালদৰে পঢ়িব। যাত্ৰা আৰু বৈদ্যুতিক সামগ্ৰীৰ প্ৰতি সাৱধান হ'ব লাগিব বুলি কৈছে। আজি 13 জুলাই আপোনালোকৰ সাহস, পৰিশ্ৰম আৰু শান্তৰ মনৰ দ্বাৰা কৰ্ম আৰু পাৰিবাৰিক জীৱনত সফলতা পাব। শিৱক সেৱা মহাদেৱক সেৱা কৰক, মহাদেৱক ভক্তি কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। 13 জুলাই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শুভ ৰং হ'ব বগা, হালধীয়া, শুভ সংখ্যা হ'ব 6, শুভ দিশ হ'ব দক্ষিণ পূব। আৰু কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য থাকিব, কঠোৰ পৰিশ্ৰমে আপোনালোকক সফলতা দিব। সোমবাৰ চন্দ্ৰৰ দিন, আপোনালোকৰ মন আৰু শান্ত থাকিলে ভাল সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে। বিত্ত, কৃষি, খাদ্য, সৌন্দৰ্য, বেংকিং, শিল্পৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। ছিনিয়ৰসকল বা সহকৰ্মীসকলৰ পৰা সহায় আৰু প্ৰশংসা পাব। ব্যৱসায়ত নতুন গ্ৰাহক আৰু চুক্তি হ'ব পাৰে। আজি ডাঙৰ পৰিৱৰ্তন নকৰি পুৰণা কামবোৰ ভালদৰে কেনেকৈ আপোনালোকে নিয়াৰিকৈ কৰিব তাৰ ক্ষেত্ৰত মন দিয়ক বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয় স্থিৰ থাকিব, সঞ্চয় বৃদ্ধি পাব। পৰিয়ালৰ সুখ সুবিধাৰ বাবে খৰচ হ'ব পাৰে।
ঘৰখন সজোৱা, গহনা বাহন ক্ৰয়। পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰে কিছু লোকে। সম্পত্তি আৰু সোণত বিনিয়োগৰ বাবে সময় অনুকূল। আজি ধাৰে টকা পইচা নিদিব, বিলাসিকতাত অতি খৰচ নকৰিব বুলি কৈছে। খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়াল সুখ শান্তি আৰু মৰমৰ পৰিৱেশ থাকিব। বুজাবুজি থাকিব। মাতৃ আৰু জ্যেষ্ঠ লোকৰ লগত সময় কটালে মানসিক শান্তি পাব। ঘৰত কোনো শুভ কাম বা অতিথি আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক, ইজনে সিজনৰ আৱেগক বুজি পাব। সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। প্ৰিয়জনক উপহাৰ বা ভাল কথাৰ দ্বাৰা সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। বিবাহিতসকলে জীৱনসংগীৰ লগত বাহিৰলৈ খাবলৈ যাব পাৰে। বেছি জেদ ধৰি নাথাকিব, নহ'লে আপোনালোকৰ কথাত বিবাদ হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু ডিঙিৰ সমস্যা, হৰমনৰ সমস্যা, ওজন বৃদ্ধিৰ প্ৰতি মন দিব লাগিব। বিষ ৰাশি জাতক-জাতিকাসকলে কাহ, চৰ্দি আৰু এলাৰ্জি হ'ব পাৰে। নিয়মীয়া খোজ কাঢ়ক, যোগাসন কৰক আৰু সাত্বিক আহাৰ খাওক বুলি কৈছে। বেছি মিঠা আৰু তেলীয়া খাদ্য এৰক বুলি কৈছে। পৰ্যাপ্ত টোপনিৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ থাকিব বুলি কৈছে। বাণিজ্য, কলা, ফেশ্বন, খাদ্য আৰু প্ৰশাসনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। শিক্ষকৰ পৰা ভাল সহায় বা নতুন জ্ঞান লাভ পাব বুলি কৈছে। পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে সফলতা নিশ্চিত, গতিকে কষ্ট কৰক, কিন্তু আৰাম আৰু বিশেষকৈ টিভি বা মোবাইলত বেছি সময় নষ্ট নকৰিব বুলি কৈছে। উপায়স্বৰূপে সোমবাৰ ভগৱান শিৱক আৰু মা পাৰ্বতীক পূজা কৰক বুলি কৈছে। মা লক্ষ্মীক পূজা কৰক। শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক বুলি কৈছে। ভাল হ'ব বুলি কৈছে। একে সময়তে আজি বিশেষকৈ এই সময়খিনিত গৰীব কোনো মানুহক চেনি, চাউল আৰু সুগন্ধি সামগ্ৰী দান কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ চেনি খাই ওলাই যাওক বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি বেছি জেদি নহ'ব, অহংকাৰ ভাৱবোৰ মনত নানিব, নম্ৰ হওক বুলি কৈছে। খৰচৰ বাবে আপোনালোকে বাজেট বনাই চলক বুলি কৈছে। আজি আপোনালোকৰ পেটৰ সমস্যা, গলাৰ সমস্যা হ'ব পাৰে, অৱহেলা নকৰিব। আজি কাগজ পত্ৰ চহী কৰাৰ আগতে ভালদৰে আপোনালোকে চাই ল'ব। 13 জুলাইত ধৈৰ্য, সুন্দৰতা আৰু সেৱাৰ মনোভাৱ আপোনালোকৰ কৰ্ম, ধন আৰু পাৰিবাৰিক জীৱনত সুখ দিব। শিৱ আৰু শুক্ৰদেৱক সেৱা কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 13 জুলাই সোমবাৰ মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 3 আৰু 5, শুভ দিশ হ'ব উত্তৰ দিশ। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মক্ষেত্ৰত যুদ্ধৰ দিন, কষ্ট কৰিব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত বুদ্ধি আৰু যোগাযোগ দক্ষতাৰে সফলতা আনিব। সোমবাৰ আৰু চন্দ্ৰৰ দিন হোৱাৰ বাবে মন অলপ অস্থিৰ হ'ব পাৰে, কিন্তু কামত মনোযোগ দিলে ভাল ফল পাব। মাৰ্কেটিং, লিখা পঢ়া, বিক্ৰী, ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল বুলি কৈছে। আজি চিনিয়ৰসকলৰ লগত নতুন আইডিয়াবোৰ শ্বেয়াৰ কৰিব, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব। নতুন আইডিয়া কিছুমান আপোনালোকে দিলে তেওঁলোকে প্ৰশংসা কৰিব বুলি কৈছে। বন্ধু আৰু সহকৰ্মীৰ সহায়ত কাম দ্ৰুতগতিত আগবাঢ়িব, কিন্তু একে সময়তে বহু কাম হাতত নল'ব। বেছি কাম হাতত ল'লে কি হ'ব, বেমেজালি হ'ব পাৰে, গতিকে এটা এটাকৈ কামবোৰ কৰক বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আয় ভালে থাকিব। নতুন উৎসৱৰ পৰা ধন আহিব পাৰে। বন্ধু আৰু ভ্ৰমণৰ বাবে আপোনালোকৰ আজি খৰচ অলপ বৃদ্ধি পাব পাৰে বুলি কৈছে। অনলাইন কাম, এডভাৰটাইজমেণ্ট, বিজ্ঞাপন, যোগাসন ব্যৱসায় লাভ হ'ব। আজি ডাঙৰ বিনিয়োগ নকৰিব, সৰু সুৰা সঞ্চয় কৰি ৰাখক। পুৰণা ধাৰ বিশেষকৈ ঘূৰাই দিব পাৰিব বুলি কৈছে। এই সময়খিনিত প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত বন্ধুত্বপূৰ্ণ পৰিৱেশ এটা থাকিব। ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব। ঘৰখনত কোনো সামাজিক অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। প্ৰিয়জনৰ লগত মনৰ কথাবোৰ খোলাখুলিকৈ ক'ব পাৰিব বুলি কৈছে। নতুন ঠাইলৈ ঘূৰিবলৈ যাব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ লগত বন্ধুৰ দৰে থাকিলে সম্পৰ্ক মধুৰ হ'ব, কিন্তু অতি কথা বতৰা আৰু সন্দেহৰ বাবে ভুল বুজাবুজি হ'বলৈ নিদিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ঠিকেই থাকিব, কিন্তু হাত, কাণ, স্নায়ু আৰু মানসিক চাপৰ প্ৰতি মন দিব লাগিব। মোবাইল ফোন স্ক্ৰীন টাইমৰ বাবে মূৰৰ বিষ আৰু অনিদ্ৰা হ'ব পাৰে বুলি কৈছে। বৰ্তমান ধ্যান, যোগাসন, প্ৰাণায়াম কৰক। পানী বেছিকৈ খাওক আৰু নিয়মীয়া খাদ্য খাওক। বাহিৰৰ খাদ্য বেছিকৈ নাখাব। মনত ৰাখিব মিথুন ৰাশি জাতক-জাতিকাসকলে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। লিখা পঢ়া, ভাষা, কমিউনিকেশ্যন, প্ৰযুক্তিৰ বা টেকন'লজিৰ লগত জড়িত যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে শুভ দিন বুলি কৈছে। আজি গ্ৰুপ ষ্টাডি বা নতুন টেকন'লজি আপোনালোকক সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। যিসকলে কম্পিটিশ্যনৰ পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকে আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শিক্ষকৰ পৰা নতুন টিপছ পাব। মন ভ্ৰমিত নহ'বলৈ লক্ষ্য স্থিৰ ৰাখক বুলি কৈছে। আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ উপায়স্বৰূপে সোমবাৰ ভগৱান শিৱ আৰু ভগৱান বিষ্ণুক পূজা কৰক। শিৱলিংগত জল আৰু বেল আপোনালোকে অৰ্পণ কৰক বুলি কৈছে। গৰীব কোনো মানুহক সেউজীয়া বস্ত্ৰ, কিতাপ, আপোনালোকৰ কলম হওক বিশেষকৈ আপোনালোকে দান কৰক বুলি কৈছে। গণেশজীক দুবাৰ অৰ্পণ কৰক। ঘৰখনৰ পৰা ওলোৱাৰ আগতে সেউজীয়া বস্তু খাই যাওক বুলি কৈছে। ভাল হ'ব। সাৱধান হ'ব লাগিব। আজি অতি চিন্তা, অস্থিৰতা বেছি নকৰিব। মন শান্ত কৰি ৰাখক। নিজৰ মনটোক স্থিৰ কৰি ৰাখক বুলি কৈছে। কাৰোৰ কথাত আহি পেলাই ভুল সিদ্ধান্ত একেবাৰে নল'ব। নিজে বিচাৰ কৰক বুলি কৈছে। অনলাইন লেনদেন কৰোঁতে সাৱধান হওক। শ্বেয়াৰ
তথ্য শ্বেয়াৰ কৰাৰ সময়ত সাৱধান হ'ব লাগিব। অতি কটাকটি বিশেষকৈ গুজবৰ পৰা আঁতৰি থাকক বুলি কৈছে। 13 জুলাই আপোনালোকৰ বাবে বুদ্ধি, যোগাযোগ আৰু বন্ধুৰ সহায় আপোনালোকৰ কৰ্মৰ আৰু আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত সফলতা দিব। মন শান্ত ৰাখিলে সকলো কামবোৰ সহজ হ'ব, ইজি হ'ব বুলি কৈছে। মনত ৰাখিব, দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিসকলে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব। ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 13 জুলাই 2026 সোমবাৰ। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব ৰূপালী ৰং, বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু 6। শুভ দিশ হ'ব উত্তৰ দিশ। আজি কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ আৱেগ আৰু আপোনালোকৰ অন্তৰ্দৃষ্টিয়ে সফলতা দিব। সোমবাৰ হোৱাৰ বাবে আজি আপোনালোকৰ মনটো শান্ত আৰু শক্তিশালী থাকিব বুলি কৈছে। বিশেষকৈ পানী, নৈ পৰিবহণ, বিশেষকৈ মাৰ্কেটিং আৰু সেৱাৰ লগত জড়িত, খাদ্যৰ লগত জড়িত লোকৰ বাবে দিনটো অতি শুভ। আজি চিনিয়ৰ বা মহিলা সহকৰ্মীসকলৰ পৰা পুৰুষসকলে সহায় পাব। ব্যৱসায়ত নতুন গ্ৰাহক আৰু চুক্তি হ'ব পাৰে। ঘৰুৱা ব্যৱসায় আৰু খাদ্য সামগ্ৰীৰ ব্যৱসায় লাভ হ'ব। কিন্তু আজি কোনো কামত একেবাৰে খৰখেদা নকৰিব। খৰখেদাকৈ কৰিবলৈ গ'লে মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত দিনটো, আৰ্থিক ক্ষেত্ৰত দিনটো ভাল। আয় বৃদ্ধি আছে। পুৰণা বিনিয়োগৰ পৰা কিছুসংখ্যক লোকে ধন লাভ কৰিব। ঘৰ, পৰিয়াল আৰু মাতৃৰ বাবে আপোনালোকৰ অলপ খৰচ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে সময় অনুকূল। সম্পত্তি বিশেষকৈ কিনি সঞ্চয় কৰিবলৈ সুবিধা পাব। কিন্তু আৱেগত আহি অযথা খৰচ যিকোনো কামতে নকৰিব। বেংকৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কৈছে। EMI আদি আপোনালোকে সময়মতে পৰিশোধ কৰক, নহ'লে সমস্যা হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত সুখ শান্তি আৰু মৰমৰ পৰিৱেশ থাকিব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক আৰু তেওঁলোকৰ আশীৰ্বাদ লওক। ঘৰখনত কোনো শুভ কাম বা অতিথি আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাৱপূৰ্ণ। প্ৰিয়জনৰ লগত সময় কটালে সম্পৰ্ক আৰু গভীৰ হ'ব। বিবাহিতসকলে জীৱনসংগীৰ লগত মনৰ কথাবোৰ ভাগ কৰক বুলি কৈছে। অতি আৱেগিক আৰু সন্দেহ কৰিলে কিন্তু প্ৰেম হওক, বৈবাহিক জীৱনতে হওক, তৰ্কৰ পেচালবোৰ বাঢ়ি যাব পাৰে। ইজনে সিজনৰ টাচ ৰাখিব, বিশ্বাসটো ৰাখিব, শান্ত হৈ থাকক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, বুকুৰ সমস্যা, মানসিক চাপৰ প্ৰতি মন দিব লাগিব। পানীৰ পৰিমাণ কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কম হ'লেই অলপ সমস্যা হ'ব পাৰে। গতিকে পানী খাওক বুলি কৈছে। পাতল খাদ্য খাওক, পৰ্যাপ্ত পানী আৰু টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। ধ্যান আৰু প্ৰাৰ্থনাই মানসিক শান্তি দিব। যাত্ৰাৰ সময়ত কিন্তু সাৱধান হ'বলৈ কৈছে। আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। মনোবিজ্ঞান, জলবিজ্ঞান বা নৌ সেনা বা চৰকাৰী চাকৰিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ দিনটো শুভ, যিসকলে প্ৰস্তুতি চলাইছে। বিশেষকৈ শিক্ষকৰ পৰা সহায়, পথ প্ৰদৰ্শন পাব। স্মৰণ শক্তি আপোনালোকৰ ভাল থাকিব। মনত ৰখা শক্তি ভাল থাকিব। অতি আৱেগ আৰু ঘৰখনৰ চিন্তাই পঢ়াত অলপ কিছু লোকক বাধা দিব পাৰে। মনত ৰাখিব। উপায়স্বৰূপে সোমবাৰ ভগৱান শিৱ আৰু মা পাৰ্বতী পূজা কৰক বুলি কৈছে। শিৱলিংগত কেঁচা গাখীৰ, জল, বেলপাত আৰু বিশেষকৈ আপোনালোকে এই ধৰণৰ বস্তুবোৰ অৰ্পণ কৰোঁতে বিশেষকৈ মহাদেৱৰ নাম ল'ব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। এই সময়খিনিত কিন্তু আৱেগিক আৰু সন্দেহী নহ'ব বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ ইতিবাচক চিন্তা কৰক, ভাল চিন্তা কৰক। পৰিয়ালৰ বিশেষকৈ কথাবোৰ বাহিৰৰ মানুহক ক'ব নালাগে, কাৰণ কিছুমান ব্যক্তিয়ে সুবিধা ল'ব পাৰে। টোপনিৰ অভাৱ হ'ব পাৰে, গতিকে টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। 13 জুলাই আজি আপোনালোকৰ মনটো শান্ত কৰি ৰাখক। আজি আপোনালোকৰ পৰিয়ালৰ মৰম আৰু চন্দ্ৰৰ কৃপা আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব। বিশেষকৈ বৰ্তমান নিজৰ কামখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। 13 জুলাই 2026 সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। আজি শুভ ৰং হ'ব সোণালী ৰং, ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। শুভ দিশ হ'ব পূব দিশ। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত আপোনালোকৰ নেতৃত্ব আৰু আত্মবিশ্বাসে আপোনালোকক আগুৱাই লৈ যাব। সোমবাৰ আৰু চন্দ্ৰৰ দিন হোৱাৰ বাবে বচন আৰু উচ্চপদস্থৰ লগত বিশেষকৈ আপোনালোকৰ কৈছে যে আপোনালোকৰ বচনৰ দ্বাৰা আপোনালোকে কামত আগবাঢ়িব আৰু উচ্চপদস্থ বিষয়াসকলৰ লগত আপোনালোকৰ সম্বন্ধ ভাল হ'ব বুলি কৈছে। সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব বা ৰাখিলে উপকৃত হ'ব। চৰকাৰী কাম, প্ৰশাসন, ৰাজনীতি, মিডিয়া, অভিনয় আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ বুলি কৈছে। নতুন দায়িত্ব আৰু প্ৰমোচনৰ যোগ আছে। সহকৰ্মীসকলৰ পৰা সহায় পাব, কিন্তু প্ৰশংসাৰ আশাত অহংকাৰ বেছি নকৰিব। আজি লোৱা ডাঙৰ সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভদায়ক হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আয়ৰ নতুন উৎসৱ ওলাব আৰু পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব বুলি কৈছে। সামাজিক কাম, উপহাৰ, প্ৰতিষ্ঠা আৰু আপোনালোকৰ বাবে খৰচ হ'ব পাৰে। সোণ, ৰূপ আৰু সম্পত্তিত বিনিয়োগৰ বাবে দিনটো ভাল বুলি কৈছে। এই সময়খিনিত বিশেষকৈ বিলাসিকতা আৰু অহংকাৰৰ বাবে অযথা খৰচ নকৰিব।
প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত সন্মান আৰু প্ৰভাৱ বৃদ্ধি পাব। পিতৃ মাতৃৰ লগত সম্পৰ্ক ভাল হ'ব, তেওঁলোকৰ পৰামৰ্শ কামত আহিব বুলি কৈছে। ঘৰখনত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ইজনে সিজনক সময় দিয়ক বুলি কৈছে। উপহাৰ আদান প্ৰদান কৰিলেও মনৰ যি আপোনালোকৰ মনত চলি থকা যি ধৰণৰ আপোনালোকৰ সন্দেহ ভাৱ হওক, আপোনালোকৰ সংৰাগবোৰ কমিব বুলি কৈছে। বিবাহিতসকলে জীৱনসংগীৰ লগত অহংকাৰ যুঁজ নকৰি মৰমেৰে থাকক বুলি কৈছে। বৰ্তমান সময়খিনিত সম্পৰ্ক টান হ'বলৈ নিদিব, বেয়া হ'বলৈ নিদিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু হৃদযন্ত্ৰৰ সমস্যা, পিঠিৰ, চকুৰ আৰু ৰক্তচাপৰ প্ৰতি মন দিব লাগিব। আজি খং আৰু কৰ্মৰ চাপৰ বাবে মূৰৰ বিষ, অনিদ্ৰাৰ হ'ব পাৰে বুলি কৈছে। যোগ, সূৰ্য নমস্কাৰ আৰু নিয়মীয়া ব্যায়াম কৰক। তেলীয়া আৰু মছলাজাতীয় খাদ্যবোৰ কমকৈ খাওক, পানী বেছিকৈ খাওক আৰু সময়মতে টোপনি যাওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত আত্মবিশ্বাস আৰু নেতৃত্ব গুণে সহায় কৰিব। প্ৰশাসনিক সেৱা, ব্যৱস্থাপনা, আইন, মিডিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকক কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব। উপায়স্বৰূপে সোমবাৰ ভগৱান শিৱ আৰু সূৰ্যদেৱৰ পূজা কৰক বুলি কৈছে। পুৱাৰ সূৰ্যদেৱক জল অৰ্পণ কৰি কামখিনি কৰক, ভাল হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ মাতৃ বা জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি অহংকাৰ আৰু খং নকৰিব, নমনীয় হৈ কথা পাতক বুলি কৈছে। চৰকাৰী কাম আৰু কাগজ পত্ৰ সাৱধান হ'ব লাগিব। হৃদযন্ত্ৰ সমস্যা আৰু ৰক্তচাপৰ ৰোগীসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ মন দিয়ক বুলি কৈছে। কাৰোবাৰ লগত বিবাদত আপোনালোকে জড়িত নহ'ব, মান সন্মানত আঘাত আহিব পাৰে বুলি কৈছে। 13 জুলাই আপোনালোকৰ আত্মবিশ্বাস, নেতৃত্ব আৰু সূৰ্য শিৱৰ কৃপাই আপোনালোকৰ কৰ্ম আৰু সমাজত সন্মান দিব। অহংকাৰ ত্যাগ কৰি আগবাঢ়ক বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 13 জুলাই 2024 সোমবাৰ কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শুভ ৰং হ'ব সেউজীয়া, বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ কৰ্মক্ষেত্ৰত নিখুঁততা আৰু পৰিকল্পনাই আপোনালোকক সফলতা দিব বুলি কৈছে। সোমবাৰ হোৱাৰ বাবে আজিৰ দিনটোত মহাদেৱৰ আশীৰ্বাদত আপোনালোকৰ সহকৰ্মীৰ লগত সুসম্পৰ্ক ৰাখিলে ভাল কামবোৰ বিশেষকৈ ৰাখিলে কামবোৰ সহজ হ'ব কৰাৰ ক্ষেত্ৰত। হিচাপ নিকাচ, বেংকিং, আইন, লিখা পঢ়া, IT, স্বাস্থ্যৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ বুলি কৈছে। আজি চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। নতুন প্ৰজেক্ট আৰু চুক্তিৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত সৰু সুৰা সমস্যা থাকিলেও আপোনালোকৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান হ'ব। আজি খৰখেদা নকৰি কামবোৰ কৰক বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা স্থিৰ হৈ থাকিব। আয়ৰ লগতে সঞ্চয় বৃদ্ধি পাব। বিশেষকৈ ঘৰৰ প্ৰয়োজন, স্বাস্থ্যৰ আৰু শিক্ষাৰ বাবে খৰচ হ'ব পাৰে। পুৰণা ধাৰ বিশেষকৈ ঘূৰাই পাব পাৰে বুলি কৈছে। কাৰোবাক যদি ধাৰলৈ টকা পইচা দিছিল সেইখিনি টকা পইচা ঘূৰাই পাব পাৰে। বিনিয়োগৰ আগতে ভালদৰে আপোনালোকে বিচাৰ কৰক বুলি কৈছে। আজি ডাঙৰ ৰিস্ক বিনিয়োগ নকৰিব। হিচাপ ৰাখিলে আৰ্থিক অৱস্থা ভাল হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত শান্তি থাকিব, কিন্তু সৰু সুৰা কথাক লৈ সমালোচনা নকৰিব। মাতৃ আৰু জীৱনসংগী স্বাস্থ্যৰ প্ৰতি মন দিয়ক। ঘৰ সজোৱা, পৰিষ্কাৰ পৰিচ্ছন্নতা কামত মন দিয়ক বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ, অতি সমালোচনা আৰু সন্দেহৰ বাবে প্ৰিয়জনৰ লগত দূৰত্ব আহিবলৈ নিদিব বুলি কৈছে। বিবাহিতসকলে জীৱনসংগীৰ লগত মন বিশেষকৈ খুলিকৈ কথা পাতিব লাগে বুলি কৈছে। সেৱাৰ মনোভাৱে সম্পৰ্ক মধুৰ কৰিব, মনত ৰাখিব। সন্মানৰ ভাৱ ৰাখিব সদায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি মন দিব লাগিব। স্বাস্থ্যৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগিব। পেটৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা, বিশেষকৈ স্নায়ু দুৰ্বলতা হ'ব পাৰে। মানসিক চিন্তাই কিছু লোকক শাৰীৰিকভাৱে দুৰ্বল কৰি তুলিব পাৰে। গতিকে মানসিকভাৱে আপুনি কিন্তু ষ্ট্ৰং হ'ব লাগিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই ক্ষেত্ৰত গুৰুত্ব দিব। সাত্বিক আহাৰ খাওক, পানী বেছিকৈ খাওক, নিয়মীয়া ব্যায়াম কৰক, পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্য পৰীক্ষা কৰাই থাকিব মাজে মাজে, হেল্থৰ চেকআপ কৰাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু নিষ্ঠা থাকিব। গণিত, বিজ্ঞান, আইন, চিকিৎসা, বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ দিনটো শুভ। শিক্ষকৰ পৰা নতুন কৌশল শিকিব। টোকা বনাই পঢ়িলে সফলতা নিশ্চিত, কিন্তু আজি চিন্তা আৰু নিষিকতাৰ চক্ৰত পৰি সময় নষ্ট নকৰিব। উপায়স্বৰূপে ভগৱান শিৱৰ পূজা কৰক, ভাল হ'ব বুলি কৈছে। একে সময়তে আজি সমালোচনা, চিন্তা আৰু খৰখেদা নকৰিব। শান্ত মনেৰে কাম কৰক বুলি কৈছে। বিশেষকৈ পেটৰ যদি সমস্যা বেছিকৈ হৈ থাকে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। কাৰোবাক সহজে বিশ্বাস নকৰিব আৰু কাগজ পত্ৰ ভালদৰে পঢ়ি আপোনালোকে চাইন কৰিব বুলি কৈছে। যদি ছিগনেচাৰ বা চাইন কৰিবলগীয়া হয়, অযথা খৰচ আৰু তৰ্কৰ পৰা আঁতৰি থাকক। 13 জুলাই দিনা বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ বুদ্ধি, পৰিকল্পনা আৰু সেৱাৰ মনোভাৱে আপোনাক কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব, মনত ৰাখিব। মন কিন্তু শান্ত কৰি ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ সকলো বাধাবোৰ দূৰ হ'ব। ধীৰে স্থিৰে কামখিনি কৰক। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি শুভ ৰং হ'ব বগা, গোলপীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব দক্ষিণ পূব। আজি কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটো শুভ হৈ দেখা পোৱা গৈছে, কিন্তু অলপ সাৱধানো হ'ব লাগিব কিছু ক্ষেত্ৰত। আজি কৰ্মক্ষেত্ৰত ভাৰসাম্য আৰু কূটনীতিৰে বিশেষকৈ সফলতা পাব। সোমবাৰ আজি চন্দ্ৰৰ দিন হোৱাৰ বাবে বিশেষকৈ আপোনালোকৰ মন শান্ত ৰাখিলে ডাঙৰ সিদ্ধান্তবোৰ লোৱাটো ইজি হ'ব।
আইন, বেংকিং, ফেশ্বন, সৌন্দৰ্য, মিডিয়া, পৰামৰ্শ আৰু ব্যৱসায়ৰ লগত যিসকল লোক জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি শুভ বুলি কৈছে। কিন্তু আজি ব্যৱসায় ক্ষেত্ৰত পাব্লিকৰ লগত ডিল কৰোঁতে সাৱধান হ'ব। সহকৰ্মী আৰু অংশীদাৰৰ সহায়ত কাম আগবাঢ়িব। নতুন চুক্তি আৰু অংশীদাৰৰ বিশেষকৈ আপোনালোকৰ পৰা সুযোগ আহিব পাৰে বুলি কৈছে। বছৰৰ লগত আপোনালোকৰ বা ছিনিয়ৰসকলৰ লগত মতানৈক্য হ'লে তৰ্ক নকৰি বিশেষকৈ আলোচনাৰে সমাধান কৰক। আজি দলগত কামত লাভ বেছি হ'ব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত দিনটো ভাল হ'ব। আয় স্থিৰ থাকিব। বিলাসিকতা সামগ্ৰী ক্ৰয়ৰ যোগ আছে। গহনা, কাপোৰ আৰু ঘৰ সজোৱাৰ সামগ্ৰী বুলি কৈছে। একে সময়তে পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব বুলি কৈছে। অংশীদাৰীৰ সম্পৰ্কীয় ব্যৱসায়ত ধন লাভ হ'ব, কিন্তু অতি খৰচ আৰু ধাৰে টকা দিয়াৰ পৰা আঁতৰি থাকক। বাজেট বনাই চলক বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ সুখ শান্তি আৰু মৰমৰ পৰিৱেশ থাকিব। জীৱনসংগী আৰু অংশীদাৰৰ লগত সম্পৰ্ক দৃঢ় হ'ব। ঘৰখনত কোনো শুভ অনুষ্ঠান বা অতিথি আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক। প্ৰিয়জনৰ লগত ডেট, উপহাৰ আৰু ভাল কথাই সম্পৰ্ক মধুৰ কৰিব। বিবাহিতসকলে জীৱনসংগীক সময় দিয়ক বুলি কৈছে। অতি সন্দেহ আৰু জেদ নকৰিব, নহ'লে সৰু কথাত বিবাদ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু কিডনী সমস্যা, কঁকালৰ সমস্যা, প্ৰস্ৰাৱ তন্ত্ৰৰ হৰমনৰ প্ৰতি মন দিব লাগিব। মানসিক চাপ আৰু অনিদ্ৰা হ'ব পাৰে বুলি কৈছে। পানী বেছিকৈ খাওক, যোগ আৰু ধ্যান কৰক বুলি কৈছে। বেছি মিঠা আৰু তেলীয়া খাদ্য এৰক বুলি কৈছে। পৰ্যাপ্ত টোপনি আৰু বিশ্ৰামৰ ওপৰত গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু সৌন্দৰ্যবোধ বাঢ়িব। আইন, কলা, ফেশ্বন, ডিজাইন, বাণিজ্য আৰু প্ৰশাসনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। আজি শিক্ষকৰ পৰা সহায় পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ লাভ কৰিবলৈ হ'লে বৰ্তমান ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব। অতি বিশেষকৈ আপোনালোকে আগ্ৰহী হ'ব লাগিব ষ্টাডিৰ ক্ষেত্ৰত। মনোৰঞ্জনৰ সময় বেছি নষ্ট নকৰিব। উপায়স্বৰূপে ভগৱান শিৱ আৰু মা লক্ষ্মীক পূজা কৰক। আজি শিৱলিংগত কেঁচা গাখীৰ আৰু বেলপাত আৰু বিশেষকৈ আপোনালোকে ধতুৰা ফুল আপোনালোকে অৰ্পণ কৰক বুলি কৈছে, ভাল হ'ব। আজি মা লক্ষ্মীক গোলাপ ফুলো অৰ্পণ কৰক বুলি কৈছে। ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ চেনি আপোনালোকে খাই যদি যায় নিশ্চয়কৈ উপকৃত হ'ব। আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে ভাবি চিন্তি লওক বুলি কৈছে। অংশীদাৰ আৰু জীৱনসংগীৰ লগত অহংকাৰ যুঁজ নকৰিব বুলি কৈছে। বিলাসিকতাত খৰচ বেছি নকৰিব। 13 জুলাই ভাৰসাম্য, কূটনীতি আৰু বিশেষকৈ শুক্ৰৰ কৃপাই, মহাদেৱৰ কৃপাই আপোনালোকক কৰ্ম আৰু ধন বা প্ৰেমত সফলতা দিব। সম্পৰ্কত মৰম আৰু বুজাবুজি বজাই ৰাখক বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। বৃশ্চিক ৰাশি 13 জুলাই 2024 সোমবাৰ। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং, ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু শুভ দিশ হ'ব দক্ষিণ। আজি কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত গোপনীয়তা, গভীৰ গৱেষণাই আপোনালোকক সফলতা দিয়াৰ সম্ভাৱনা আছে। সোমবাৰ দিন বিশেষকৈ অলপ আৱেগিক হ'ব পাৰে, কিন্তু অন্তৰ্দৃষ্টিৰে সঠিক সিদ্ধান্ত ল'ব পাৰিব। গৱেষণা, চিকিৎসা, বিশেষকৈ একে সময়তে পুলিচ, বীমা, ৰহস্য আৰু আইটিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ছিনিয়ৰসকলৰ লগত সম্পৰ্ক ভাল হ'ব, নহ'লে ভালকৈ ৰাখক বুলি কৈছে, নহ'লে বিবাদ হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়ত পুৰণা পাওনা বিশেষকৈ ঘূৰাই পাব পাৰে। আজি কোনো গোপন প্ৰজেক্ট বা নতুন কৌশলৰ কাম আৰম্ভ কৰিব পাৰে। সহকৰ্মীক অতি সহজে বিশ্বাস নকৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত উত্থান পতন থাকিব পাৰে। হঠাতে ধন লাভৰ যোগ আছে। উত্তৰাধিকাৰ, বীমা, লটাৰী বা পুৰণা বিনিয়োগৰ পৰা কিছু লোকে লাভ পাব পাৰে। কিন্তু আজি খৰচ বিশেষকৈ হঠাতে বাঢ়িব। স্বাস্থ্য, আইনী কাম, গোপনীয়তাৰ কামত আজি ডাঙৰ বিনিয়োগ আৰু যোৱাৰ পৰা আঁতৰি থাকক। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। কাগজ পত্ৰ ভালদৰে পঢ়িব বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত গভীৰতা থাকিব, কিন্তু সন্দেহ আৰু গোপনীয়তাৰ বাবে দূৰত্ব নাহিবলৈ চাব। মাতৃ আৰু সম্পত্তিৰ বিষয়ত বিশেষকৈ আলোচনা হ'ব পাৰে বুলি কৈছে। মাতৃৰ লগত বিশেষকৈ সম্পত্তিৰ বিষয়ে আলোচনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো আৱেগিক। প্ৰিয়জনৰ লগত মনৰ কথা ভাগ কৰিলে সম্পৰ্ক আৰু শক্তিশালী হ'ব। বিবাহিতসকলে জীৱনসংগীক সময় দিয়ক আৰু বেছি সন্দেহ নকৰিব বুলি কৈছে। পুৰণা সম্পৰ্ক পুনৰ আৰম্ভ হ'ব পাৰে কিছু লোকৰ। বিশেষকৈ খং আৰু বিশেষকৈ আপোনালোকৰ বাবে যি ধৰণৰ অহংকাৰ সেই ধৰণৰ নিয়ন্ত্ৰণ কৰিব লাগিব হেবিটবোৰ। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি বিশেষ মন দিব লাগিব। পেটৰ সমস্যা, প্ৰস্ৰাৱতন্ত্ৰৰ সমস্যা, ৰক্তচাপৰ সমস্যা, মানসিক চাপৰ সমস্যা হ'ব পাৰে। অস্ত্ৰোপচাৰৰ যোগো আছে কিছু লোকৰ। মদ্য, তেলীয়া আৰু জলকীয়া আপোনালোকে খাদ্য এৰক বুলি কৈছে। মছলাজাতীয় খাদ্যবোৰ এৰক। পানী বেছিকৈ খাওক আৰু নিয়মীয়া ব্যায়াম কৰক। ধ্যান আৰু প্ৰাৰ্থনাই মানসিক শান্তি দিব। গাড়ী চলোৱাৰ সময়ত বিশেষকৈ আপোনালোকে যন্ত্ৰ পাতি ভালদৰে ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। গাড়ী মটৰ চলাওঁতে সাৱধান হ'ব লাগিব বা যন্ত্ৰ পাতি চলাওঁতেও সাৱধান হ'ব লাগিব। অৰ্থাৎ মেচিনাৰী যিখিনি বস্তু আছে ইউজ কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব। কেয়াৰফুলি কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত গভীৰতা, গৱেষণাৰ মনোভাৱ সহায় কৰিব। চিকিৎসা, প্ৰযুক্তি, মনোবিজ্ঞান, আইন আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। শিক্ষকৰ পৰা গোপন টিপছ পাব, কিন্তু অতি চিন্তা আৰু চাপৰ বাবে মনোযোগ আপোনালোকৰ ভাঙিব পাৰে। ৰুটিন বনাই আপোনালোকে পঢ়ক, বিশ্ৰাম লওক বুলি কৈছে। উপায়স্বৰূপে ভগৱান শিৱক পূজা কৰক। হনুমান চালিচা পাঠ কৰক বুলি কৈছে। শিৱলিংগত জল, বেলপাত আৰু ৰঙা ফুল অৰ্পণ কৰক, ভাল হ'ব। আজি সন্দেহ নকৰিব, খং বেছি নকৰিব। প্ৰতিশোধৰ ভাৱ আপোনালোকে বেছি নাৰাখিব। শান্ত থাকক। গোপনীয় কথা কাকো শ্বেয়াৰ নকৰিব, মনত ৰাখিব। স্বাস্থ্য আৰু আইনী কামত অৱহেলা নকৰিব, মনত ৰাখিব। 13 জুলাই আজি আপোনালোকৰ অন্তৰ্দৃষ্টি, সাহস আৰু শিৱ হনুমানৰ কৃপাই আপোনালোকৰ বাধাবোৰ দূৰ কৰিব। গোপনীয়তা আৰু ধৈৰ্য ৰাখিলে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত নিশ্চয়কৈ সফলতা পাব। নিজৰ ওপৰত কিন্তু কনফিডেঞ্চ ৰাখিব, বিশ্বাস ৰাখিব যিকোনো কামতে।
আনৰ ওপৰত নকৰিলেও নিজৰ ওপৰত কিন্তু বিশ্বাসটো লাগিব, তেতিয়াহে আপুনি সফল হ'ব। কাৰণ বেলেগৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হ'লে আপুনি পিছ পৰি যাব পাৰে। গতিকে বেলেগৰ কথাত আহি পেলাই যিকোনো কাম কৰিবই নালাগে, এই ক্ষেত্ৰত কিন্তু নিজৰ লোকচান হ'ব পাৰে। গতিকে নিজৰ কামখিনি নিজে ডিচিপ্লিনভাৱে অনুশাসনভাৱে কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ আপুনি ছাকচেছ হ'ব বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 13 জুলাই 2024 সোমবাৰ। আজি ধনুৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া, কমলা, সোণালী ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু শুভ দিশ হ'ব উত্তৰ পূবটো। উত্তৰ আৰু পূব দিশটো হৈছে আপোনালোকৰ বাবে শুভ দিশ। আজি কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত, আজি কৰ্মৰ ক্ষেত্ৰত জ্ঞান, ধৰ্ম আৰু উপদেশৰ দ্বাৰা সন্মান পাব। সোমবাৰ আজি আপোনালোকৰ শিক্ষক, পথ প্ৰদৰ্শকৰ দ্বাৰা বা পথ প্ৰদৰ্শকৰ সহায়ত কামবোৰ আগবাঢ়িব বা আপুনি কিছুমান কথা শিকিব পাৰিব। শিক্ষা, প্ৰশাসন, আইন, ধৰ্মৰ, পৰ্যটন, বেংকিং আৰু পৰামৰ্শৰ লগত জড়িত লোকৰ বাবে দিনটো অতি শুভ। ছিনিয়ৰসকল বা উচ্চপদস্থ বিষয়া আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। বিদেশ বা দূৰৰ কামৰ সুযোগ আছে। ব্যৱসায়ত নতুন অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ সম্প্ৰসাৰণৰ যোগ বুলি কৈছে। ধনুৰাশি লোকসকলৰ বাবে আজি কামত খৰখেদা নকৰি পৰিকল্পনাৰে কাম কৰিলে আপুনি নিশ্চয়কৈ সফলতা অৰ্জন কৰিব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা আপোনালোকৰ ভালে হ'ব। আয় বৃদ্ধিৰ যোগ, পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব। ধৰ্মীয় কাম, শিক্ষা আৰু যাত্ৰাৰ বাবে খৰচ হ'ব পাৰে। সম্পত্তি আৰু সোণত বিনিয়োগৰ বাবে দিনটো অনুকূল। গুৰু আৰু জ্যেষ্ঠ লোকৰ আশীৰ্বাদে আৰ্থিক লাভ কঢ়িয়াই আনিব। কিন্তু বৰ্তমান সময়ত দান দক্ষিণা আৰু বিলাসিতাত খৰচ বেছি নকৰিব। ধৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছু মন যাব। মানসিক আপোনালোকৰ শান্তি পাব বুলি কৈছে আধ্যাত্মিক কামত জড়িত হ'লে। পাৰিবাৰিক বা প্ৰেমৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ সুখ শান্তি এটা পৰিৱেশ থাকিব। ধৰ্মীয় পৰিৱেশ এটা থাকিব যিয়ে মানসিক শান্তি দিব। পিতৃ আৰু গুৰুজনৰ লগত আপোনালোকৰ সম্পৰ্ক আপোনালোকৰ ভাল হ'ব। সময় কটাব। ঘৰখনৰ কোনো শুভ কাম বা পূজা পাতলৰ আলোচনা হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল। প্ৰিয়জনৰ লগত ভৱিষ্যতৰ কথা আলোচনা কৰিব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ লগত তীৰ্থযাত্ৰা বা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। অতি জ্ঞান দিয়া বা জেদৰ বাবে বিবাদ হ'বলৈ নাচাব বুলি কৈছে, অৰ্থাৎ বিবাদ হ'বলৈ নিদিব বুলি কৈছে। স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু লিভাৰৰ সমস্যা, বিশেষকৈ জাংক ফুড পৰিহাৰ কৰক। গতিকে ধ্যান ৰাখিব। অতি খোৱা বোৱা আৰু অলাসতাৰ বাবে স্বাস্থ্য বেয়া হ'ব পাৰে। যোগ, খোজকঢ়া আৰু সাত্বিক আহাৰ খাওক বুলি কৈছে। পানী বেছিকৈ খাওক। ধৰ্মীয় চিন্তা আৰু সেৱাই মানসিক শান্তি দিব। যাত্ৰাৰ সময়ত সাৱধান হওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু ভাগ্যৰ সহায় পাব। উচ্চ শিক্ষা, গৱেষণা, আইন, ধৰ্মৰ দৰ্শন আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ। গুৰু আৰু শিক্ষকৰ পৰা আশীৰ্বাদ আৰু নতুন জ্ঞান পাব। বিদেশত পঢ়াৰ সুযোগ আহিব, কিন্তু অতি আত্মবিশ্বাসী আৰু পঢ়াত বিশেষকৈ অমনোযোগী নহ'ব বুলি কৈছে। উপায় স্বৰূপে সোমবাৰ ভগৱান শিৱ আৰু ভগৱান বিষ্ণু পূজা কৰক। শিৱলিংগত জল, বেলপাত আৰু হালধীয়া ফুল অৰ্পণ কৰক, ভাল হ'ব। বিশেষকৈ গুৰুক আপোনালোকে সেৱা কৰক। এই সময়খিনিত আপোনালোকৰ বাবে জেদ আৰু অহংকাৰ ত্যাগ কৰিব লাগিব। আইনী বা ধৰ্মীয় কামত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। লিভাৰ আৰু ওজন বৃদ্ধিৰ সমস্যাৰ প্ৰতি মন দিব স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব। বেছি আশাবাদী হৈ ৰিস্কি বিনিয়োগ নকৰিব বা ৰিস্কি সিদ্ধান্ত নল'ব, মনত ৰাখিব। আজি জ্ঞান আৰু ধৰ্ম, গুৰুৰ কৃপা আপোনালোকৰ কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সফলতা দিব। সেৱাৰ আৰু সততাৰ পথৰে আপোনালোকে আগবাঢ়িব লাগিব, তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি 13 জুলাই 2024 সোমবাৰ। মকৰ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব বগা ৰং, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 6। আজি আবেলি 3টাৰ পৰা 5টা বজাৰ সময়খিনি শুভ সময়। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু অনুশাসনে আপোনাক সফলতা দিব বুলি কৈছে। আজি সোমবাৰ বিশেষকৈ মনত আপোনালোকৰ অলপ চাপ থাকিব, কামৰ চাপ থাকিব, কিন্তু ধৈৰ্যৰে কামবোৰ কৰিলে আপুনি সফলতা লাভ কৰিব। অৰ্থাৎ যি কামেই নকৰক কিয় তাত যদি আপোনালোকৰ ধৈৰ্য থাকে, সেই কামখিনিয়ে কিন্তু আপোনালোকক ভাল এটা প্ৰফিটেবল কৰিব বা সেই কামখিনিত আপোনালোকে ছাকচেছ বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিশ্চয়কৈ গুৰুত্ব দিব। যিসকল লোক লোহাৰৰ কামত বা নিৰ্মাণ কাৰ্যত, চৰকাৰী চাকৰি, কৃষি কামৰ লগত জড়িত, আইন আৰু ব্যৱসায়ৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে দিনটো ভাল বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰসকলৰ পৰা নতুন দায়িত্ব পাব পাৰে। পুৰণা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মন দিয়ক। যিখিনি পুৰণা কাম আছে, আধৰুৱা কাম আছে, আপুনি পেণ্ডিং কৰি থৈ দিছিল, সেই কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব তাৰ ক্ষেত্ৰত মন দিবলৈ কৈছে। সহকৰ্মীৰ লগত তৰ্ক নকৰিব। যিখিনি মানুহৰ লগত আপোনালোকে কাম কাজবোৰ কৰি আছে, ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ লগত বেছি তৰ্ক পেচাল কৰিবলৈ হাক দিছে, মনত ৰাখিব। আজি লোৱাৰ সিদ্ধান্ত ফল দীৰ্ঘম্যাদী হ'ব। আপুনি যিখিনি সিদ্ধান্ত ল'ব, এই সিদ্ধান্তবোৰে আপোনালোকক আগন্তুক আহি থকা দিনত আগবঢ়াই নিব বুলি কৈছে বা আপোনালোকৰ বাবে হেল্পফুল হ'ব। আজি এই সময়খিনিত কিন্তু ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা স্থিৰ হৈ থাকিব। আয়ৰ লগতে সঞ্চয় হ'ব। ইনকাম হ'ব যদি আপোনালোকে জমাও কৰিব পাৰিব, কিন্তু সম্পত্তি বাবে আপোনালোকৰ ঘৰখনৰ মেৰামতি হওক, ঘৰখনৰ যদি কিবা এটা মেৰামতি কাম আছে, ঘৰখনৰ বিশেষকৈ আপোনালোকৰ কিছুমান ঘৰ বনোৱাই হওক, কিছুমান আপোনালোকৰ যিখিনি পেণ্ডিং কাম আছে ঘৰখনৰ, সেই কামখিনিৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। অৰ্থাৎ পৰিয়ালৰ প্ৰয়োজনৰ খৰচ বাঢ়িব পাৰে আপোনালোকৰ। পুৰণা ধাৰ ঘূৰাই দিব পাৰে কিছু লোকে।
দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো শুভ লং টাইম যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেন্তে শুভ যেনে মাটি সম্পত্তি বা FD আজি জুৱা আৰু ৰিক্সি বিনিয়োগ নকৰিব নহলে লোকচান হ'ব পাৰে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে আজি প্ৰেম আৰু পাৰিবাৰিক জীৱনত পৰিয়ালত গাম্ভীৰ্য আৰু দায়িত্বৰ পৰিৱেশ থাকিব গাম্ভীৰ্য এটা পৰিৱেশ থাকিব আপোনালোকৰ দায়িত্ব পাব পৰিয়ালত পিতৃ আৰু জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি মন দিবলৈ কৈছে আজি ঘৰখনৰ কাম আৰু সম্পত্তিৰ বিষয়ত আলোচনা হ'ব পাৰে ঘৰখনত যিখিনি কাম আছে সেই কামক লৈ সম্পত্তিৰ বিষয়ক লৈ পেলাই আপোনালোকৰ আলোচনা হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ অতি গাম্ভীৰ্য আৰু কৰ্মৰ চাপৰ বাবে প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে কাম কাজৰ বাবে আপোনালোকৰ প্ৰেম জীৱনত সময় দিব নোৱাৰিব পাৰে সংগীক তাৰ বাবে অলপ তৰ্কৰ পেচাল হোৱাৰ সম্ভাৱনা আছে বিবাহিতসকলে জীৱন সংগীৰ লগত মনৰ কথাবোৰ ভাগ কৰক বিবাহিত যিসকল পুৰুষ মহিলা আছে তেওঁলোকে নিজৰ পাৰ্টনাৰৰ সৈতে নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰক প্ৰকাশ কৰক অতি কঠোৰ পৰিশ্ৰম আৰু সমালোচনা বেছি নকৰিব নহলে সম্পৰ্কটো আপোনালোকৰ বেয়া হ'ব পাৰে গতিকে সমালোচনা বেছি নকৰিব আৰু নিজৰ জীৱন সংগীৰ দুৰ্বলতাবোৰ আনৰ আগত বেছিকৈ প্ৰকাশ কৰি থাকিব নালাগে ক্ষেত্ৰত আপোনালোকে স্বাস্থ্য মন দিব লাগিব হাড়ৰ সমস্যা চৰ্ম ৰোগৰ সমস্যা মানসিক চাপ আৰু অনিদ্ৰা হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ প্ৰয়োজন আছে বিশেষকৈ কৌশল আপোনালোকে অৱলম্বন কৰক শিক্ষকৰ পৰা কঠোৰ পৰামৰ্শ পাব বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ আপোনালোকে নিজৰ পঢ়া শুনাৰ যিটো সময় সেইখিনি আপোনালোকে দিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত অৰ্থাৎ বেলেগ কামত নিদি ষ্টাডি ক্ষেত্ৰত দিয়ক বুলি কৈছে ভাল হ'ব উপায় স্বৰূপে ভগৱান শিৱক পূজা কৰক শনিদেৱৰ আপোনালোকে পূজা কৰক শিৱলিংগত জল আৰু বেলপাত আৰু বিশেষকৈ নীলা ফুল অৰ্পণ কৰক বুলি কৈছে বিশেষকৈ এই সময়খিনি হতাশ নহ'ব যে আপোনালোকৰ ভাৱবোৰ এৰক বুলি কৈছে নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব কাৰোবাৰ লগত বিবাদ বা অহংকাৰ যুঁজ নকৰিব 13 জুলাই ধৈৰ্য পৰিশ্ৰম আৰু শনি শিৱৰ কিবা আপোনালোকৰ কৰ্ম আৰু দায়িত্বৰ ক্ষেত্ৰত স্থিৰতা দিব দায়িত্বৰে আপোনালোকে আগবাঢ়ক বুলি কৈছে ভাল হ'ব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কুম্ভ ৰাশি আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ নীলা বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 6 বিয়লি 2টা বজাৰ পৰা বিশেষকৈ 4টা বজাৰ সময়খিনি ভাল আজি কৰ্মক্ষেত্ৰত নতুন চিন্তা নতুন আইডিয়া আপোনালোকক আগুৱাই নিব বুলি কৈছে সোমবাৰ যেহেতু আপোনালোকৰ কামত মনোযোগ দিলে সফলতা পাব আজি মহাদেৱৰ কিবা সামাজিক কাম নেটৱৰ্কিং ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ চিনিয়ৰসকল বা বন্ধুৰ পৰা নতুন আইডিয়া বা নতুন আপোনালোকে কিছুমান ধাৰণা লাভ কৰিব বুলি কৈছে ব্যৱসায়ত নতুন প্ৰযুক্তি টেকন'লজি অনলাইন কাম আৰম্ভ কৰি আপুনি সফল হ'ব বা আপোনালোকে ছাকচেছ হ'ব ৰাজনীতিৰ পৰা আঁতৰি থাকক বুলি কৈছে কামত মন দিয়ক ধন সম্পত্তিৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা উঠানামা হ'ব পাৰে আয়ৰ নতুন উৎস ওলাব পাৰে কিন্তু বন্ধু আৰু সামাজিক কামত খৰচ বাঢ়িব এই সময়খিনিত পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব পাৰে বুলি কৈছে প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত বন্ধুত্বপূৰ্ণ পৰিৱেশ থাকিব বন্ধু বা ভাই ভনীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব ঘৰখনত কোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠানৰ আলোচনা হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল প্ৰিয়জনৰ লগত বন্ধুৰ দৰে থাকক বুলি কৈছে আৰু নতুন ঠাইলৈ যাওক বুলি কৈছে বিবাহিতসকলে জীৱনসংগীৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভালে থাকিব কিন্তু ভৰিৰ সমস্যা স্নায়ু সমস্যা টোপনি সমস্যা চিন্তাৰ বাবে স্বাস্থ্য বেয়া হ'ব পাৰে বৰ্তমান সময়ত প্ৰাণায়াম যোগাসন কৰক খোজ কাঢ়ক পানী বেছিকৈ খাওক সময়মতে খাদ্য খাওক পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত কিন্তু সাৱধান হ'ব লাগিব গাড়ী চলোৱাৰ সময়তো সাৱধান হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব শিক্ষক আৰু জ্যেষ্ঠ লোকৰ পৰা নতুন জ্ঞান পাব কিন্তু বৰ্তমান সময়ত মোবাইল আৰু বন্ধুৰ লগত বেছি সময় নষ্ট নকৰিব উপায় স্বৰূপে সোমবাৰ মহাদেৱ আৰু শনিদেৱৰ পূজা কৰক বুলি কৈছে শিৱলিংগত জল আৰু বেলপাত আৰু নীলা ফুল অৰ্পণ কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বিশেষকৈ অতি বিদ্ৰোহী মনোভাৱ আৰু বিশেষকৈ নিয়ম মানি চলক বুলি কৈছে বিদ্ৰোহী মনোভাৱ এৰিব লাগিব আৰু নিয়ম মানি চলক বন্ধুৰ কথাত আহি ভুল সিদ্ধান্ত নল'ব বুলি কৈছে অনলাইন গেম বা অনলাইন আপোনালোকে কামত সাৱধান হওক বুলি কৈছে 13 জুলাইত নতুন চিন্তা নতুন বিশেষকৈ আপোনালোকৰ বন্ধু হ'ব বুলি কৈছে শনি শিৱৰ কৃপাই আপোনালোকৰ কৰ্ম আৰু সমাজত সফলতা দিব সেৱাৰ মনোভাৱতাৰ বা মানৱতাৰ পথৰে আগবাঢ়ক বুলি কৈছে কুম্ভ ৰাশিৰ জাতক জাতিসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ মীন ৰাশিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে শুভ ৰং হ'ব হালধীয়া গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 6 শুভ দিশ হ'ব উত্তৰ পূব আজি কৰ্মৰ ক্ষেত্ৰত সপোন অন্তৰ্দৃষ্টি আৰু সেৱাৰ মনোভাৱে আপোনালোকক সফলতা দিব আজি সোমবাৰ বিশেষকৈ শান্ত মনেৰে সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে শিক্ষাৰ চিকিৎসা সেৱাত জড়িত ধৰ্মৰ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ ব্যৱসায়ত আপোনালোকৰ নতুন টেকন'লজি আপোনালোকক আগবঢ়াই নিব ব্যৱসায়ত বিশেষকৈ সাৱধান হৈ কাম কৰিব লাগিব যিকোনো চুক্তি কৰাৰ আগতে সাৱধান হ'ব কাষ্টমাৰৰ লগত বিশেষকৈ সম্বন্ধ ভাল কৰি ৰাখক ধন সম্পত্তিৰ ক্ষেত্ৰত আয়ৰ আপোনালোকৰ স্থিৰ হৈ থাকিব বিশেষকৈ আয় বৃদ্ধি পাব আৰু বিদেশৰ পৰা ধন অহাৰ যোগ আছে কিছু লোকৰ ধৰ্মীয় কাম দান দক্ষিণা যাত্ৰা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে কিন্তু আৱেগত আহি পেলাই টকা পইচা বেছিকৈ খৰচ নকৰিব আজি ডাঙৰ ঋণ লোৱাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালৰ সুখ শান্তি আৰু আধ্যাত্মিক পৰিৱেশ থাকিব গুৰু আৰু জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব ঘৰখনত শুভ অনুষ্ঠান হ'ব পাৰে বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত দিনটো
ভাগ্যৱান বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব ৰিচেণ্টলি যদি আপোনালোকৰ মাজত তৰ্ক পেচাল হাই কাজিয়া হৈ আছিল সেইখিনিও ঠিক হ'ব বিশেষকৈ জীৱনসংগীৰ লগত তীৰ্থযাত্ৰাৰ যাব পাৰে অতি আৱেগিক আৰু সপোন থাকিলে বাস্তৱৰ সমস্যা বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব সপোনত বেছি থাকিলে নহ'ব বাস্তৱত কেনেকৈ সফল হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ভৰিৰ সমস্যা চকুৰ সমস্যা প্ৰতি গুৰুত্ব দিয়ক মানসিক অস্থিৰতাৰ প্ৰতি মন দিব লাগিব সাত্বিক আহাৰ খাওক পানী বেছিকৈ খাওক ধ্যান কৰক পৰ্যাপ্ত টোপনি যাওক বুলি কৈছে মাদক জাতীয় বা নিচাজাতীয় দ্ৰব্য বেছিকৈ নাখাব যিসকল হেবিট আছে এভইড কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু কল্পনা শক্তি সহায় কৰিব উচ্চ শিক্ষা গৱেষণা মনোবিজ্ঞান সংগীত আৰু বিদেশত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি গুৰু বা আপোনালোকৰ শিক্ষকৰ পৰা আশীৰ্বাদ পাব বুলি কৈছে নতুন অভিজ্ঞতা লাভ কৰিব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতাৰ যোগ সপোন আৰু বিশেষকৈ অমনোযোগিতাৰ বাবে পঢ়াৰ প্ৰতি বিশেষকৈ মন আপোনালোকৰ কিছু দুৰ্বল হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব সপোন দেখিলে নহ'ব গতিকে কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে প্ৰেক্টিকেলি আপোনালোকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো কামত আগ নাবাঢ়িব যুৱক যুৱতীসকলে উপায়স্বৰূপে সোমবাৰ মহাদেৱক পূজা কৰক ভগৱান বিষ্ণুক পূজা কৰক শিৱলিংগত বেলপাত জল হালধীয়া ফুল অৰ্পণ কৰক বুলি কৈছে আজি গৰীব মানুহক খাদ্য কিতাপ আৰু হালধীয়া বস্ত্ৰ দান কৰক ঘৰৰ পৰা ওলোৱাৰ আগতে গুৰু বা পিতৃ মাতৃৰ প্ৰণাম কৰক বুলি কৈছে ভাল হ'ব অতি আৱেগিক আৰু আপোনালোকে বিভ্ৰান্ত হ'ব পাৰে বাস্তৱত থাকক দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায়